পৰৱৰ্তী খবৰ ব্ৰেকিং নিউজ কাইলৈ মুকলি হ'ব দীঘলী পুখুৰী নতুন গুৱাহাটী উৰণ হেতুখন পুনৰ জনাম কাইলৈৰ দিনটোত মুকলি কৰা হ'ব দীঘলী পুখুৰী নতুন গুৱাহাটী উৰণ হেতু মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা হৈছে উৰণ হেতুখন আৰু আমি দৃশ্য দেখুৱাইছো মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ কৰা এইখন উৰণ হেতুখনৰ দৈৰ্ঘ্য হৈছে 5.5 কিলোমিটাৰ ৰাজ্যৰ দীৰ্ঘতম উৰণ হেতু দীঘলী পুখুৰী নতুন গুৱাহাটী উৰণ হেতু 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণ হেতুখনত আছে 122টাকৈ খুঁটা সময় যথেষ্টখিনি লোৱা হৈছিল যদি 18 মাহতে এই গোটেই কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া মুকলিৰ বাবে সাজু হৈছে হয়তো কিছু কাম থাকিব বাকি কিন্তু মুকলিৰ বাবে এই উৰণ হেতু সাজু হৈছে আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত আন এখন উৰণ হেতু আৰু গুৱাহাটী মহানগৰীৰ যান-জঁট এই উৰণ হেতুখনে যথেষ্টখিনি কমাব বুলি আশা কৰা হৈছে আৰু প্ৰিয়ব্ৰত গগৈ যদি আপুনি শুনিছে আমাক যেহেতু এই উৰণ হেতুখনক লৈ আশা আছিলে উৰণ হেতুখনক লৈ সকলোৱে আসলতে আৰু হয়তো বহু দিন লাগিব বুলি ভাবি আছিল কিন্তু নিৰ্ধাৰিত বান্ধি দিয়া সময়তকৈ বা ধৰি লোৱা সময়তকৈ বহু কম সময়ৰ ভিতৰতে উৰণ হেতুখন হৈ উঠিছে 122টাকৈ খুঁটা 5.5 কিলোমিটাৰ প্ৰায় 6 কিলোমিটাৰ এই উৰণ হেতুখন হয় গীতাশ্ৰী যোৱাকালি দিনটোৰ পৰা আৰম্ভ হৈছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যিখন দলং আছিলে সেই দলংখনৰ পৰিবহণ আৰম্ভ হৈছে বা যাতায়াত আৰম্ভ হৈছে আৰু মাজত আজিৰ দিনটো আৰু কাইলৈৰ পৰা পুনৰ আচলতে মহাৰাজ পৃথু অৰ্থাৎ যিখন দলং নুনমাটিৰ পৰা আচলতে দীঘলী পুখুৰী সংযোগীভাৱে নিৰ্মাণ কৰা হৈছিল যিখন উৰণ হেতু নিৰ্মাণ কৰা হৈছিল সেই উৰণ হেতুখন কাইলৈৰ দিনটোত উন্মোচন কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব এই উৰণ হেতুখন গতিকে যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন কাইলৈৰ দিনটো যি আচলতে দিনটোৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছিল হাজাৰ গুৱাহাটী মহানগৰবাসী বা লাখ গুৱাহাটী মহানগৰবাসী যাতায়াত কৰা লোকসকল ৰৈ থকা দেখিবলৈ পোৱা গৈছিল আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আৰম্ভণিতে যে কেনেধৰণে আচলতে অন্তিম যিসমূহ কাম এই কামসমূহ চলি থকা হৈছে বৰ্তমান সময়ত কৰি থকা হৈছে এই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম যে শেষৰ সময়খিনিত আচলতে যিসমূহ কাম কৰিব লাগে বা যেনেধৰণে আচলতে শেষ প্ৰলেপ দিছে সেই গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম আৰু যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ এই দলংখনৰ ওপৰতেই যিহেতু এটা চাৰিআলি অৰ্থাৎ ৰটাৰী নিৰ্মাণ কৰা হৈছে যিটো ৰটাৰী পূৰ্বতে আমি গুৱাহাটী ক্লাবত যেনেধৰণে দেখিছিলোঁ ঠিক তেনেধৰণৰ এটা ৰটাৰী আমি দেখিবলৈ পোৱা গৈছে এই উৰণ হেতুখনৰ ওপৰত অৰ্থাৎ চানমাৰী উৰণ হেতু আৰু এই উৰণ হেতু যিখন আচলতে মহাৰাজ পৃথু উৰণ হেতু দুয়োখনেই ওপৰত সংলগ্ন হৈ এটা চাৰিআলি নিৰ্মাণ কৰিছে যিটো চাৰিআলিৰ পৰা আপুনি চাৰিওদিশে গতি কৰিব পাৰিব অৰ্থাৎ আপুনি যদি গণেশগুৰি দিশৰ পৰা আহে তেন্তে কমাৰ্চ পইণ্টৰ পৰা দলংখনত উঠি আপুনি কমাৰ্চ পইণ্টৰ পৰা যদি উঠে তেন্তে কমাৰ্চ পইণ্টৰ পৰা দলংখনত উঠি আপুনি চানমাৰী দিশেও যাব পাৰিব সমান্তৰালভাৱে যদি আপুনি নুনমাটি দিশে যাবলৈ চেষ্টা কৰে তেন্তে সেই দিশেও আপুনি ৰটাৰীত ঘূৰি যাব পাৰিব ঠিক তেনেধৰণে মোৰ পাছফালে যি পথ আছে অৰ্থাৎ আমবাৰী দিশে যদি যাব খোজে দীঘলী পুখুৰী দিশে যদি যাব খোজে গতিকে এই দিশেও আপুনি যাবলৈ নিজৰ মন পচন্দ অনুসৰি যাব পাৰিব গতিকে যথেষ্ট এটা গুৰুত্বপূৰ্ণ হৈ পৰিছে এই ৰটাৰীটো যিটো ৰটাৰীয়ে গুৱাহাটী মহানগৰীৰ কেউখন ঠাইকে আচলতে পথকেইটা সংযুক্ত কৰিছে অতি সুচলভাৱে অহা যোৱা কৰিবৰ বাবে সুবিধা কৰিছে আৰু সমান্তৰালভাৱে দলংখনৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত বা যি আচলতে লোড কেপাচিটি আছে লোড কেপাচিটিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এখন বিশেষ বৰ্ড আমি দেখুৱাবলৈ যত্ন কৰিম যিখন বৰ্ডত লিখা আছে হাইট ৰেষ্ট্ৰিকশ্যন মেক্সিমাম হাইট 3.30 মিটাৰ অৰ্থাৎ 10 ইঞ্চিতকৈ ওখ যিসমূহ যান বাহন হ'ব অৰ্থাৎ যিসমূহ আচলতে গধুৰ যান বাহন যিসমূহ যান বাহনত ট্ৰাকৰ ধৰণৰ যিসমূহ যান বাহন থাকে বা কণ্টেইনাৰ পৰিবাহী যিসমূহ যান বাহন থাকে সেই যান বাহনসমূহৰ বাবে আমবাৰী দিশৰ যিটো পথ থাকিব আমবাৰী দিশে বা দীঘলী পুখুৰীৰ দিশে যোৱা পথটো নিষেধাজ্ঞা থাকিব সেই দিশে কোনো ধৰণৰ এনেধৰণৰ গধুৰ যান বাহন বা অত্যাধিক বোজা সম্পন্ন যান বাহন অহা যোৱা কৰিব নোৱাৰিব গতিকে অন্যকেইটা দিশত তেনেধৰণৰ কোনো আচলতে ৰেষ্ট্ৰিকশ্যন নাই বা নিষেধাজ্ঞা বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা নাই কিন্তু যি নুনমাটি দিশে বা ক্ষমা কৰিব আমবাৰী দিশে যোৱা বা দীঘলী পুখুৰীৰ দিশে যোৱা যি পথছোৱা আছে সেই পথছোৱাত কিন্তু কোনো ধৰণৰ তেনে গধুৰ যান বাহন বা বৃহৎ আকৃতিৰ এনেধৰণৰ যান বাহন যাব নোৱাৰিব আমি দেখুৱাইছোঁ ৰটাৰীটো অতি সুন্দৰভাৱে সজাই পৰাই তোলাবলৈ চেষ্টা কৰা হৈছে বৰ্তমান সময়ত ৰং সানি থকা হৈছে যিহেতু মাজত মাথো কেইটামান মুহূৰ্ত বা এটা দিন বাকী আছে গতিকে কাইলৈৰ দিনটোত মুকলি কৰা হ'ব গতিকে তাৰ পূৰ্বেই যাতে সকলোখিনি যি কাম কাজ থাকে বা সকলোখিনি যি প্ৰিপাৰেশ্যন থাকে যিখিনি কৰিব লাগে গোটেই কামখিনি কৰি থকা দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে আমি দূৰৈত দেখিবলৈ পাইছোঁ যদি দেখুৱাবলৈ যত্ন কৰিম আমি মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত বা মুখ্যমন্ত্ৰী যিহেতু উপস্থিত হ'ব মুখ্যমন্ত্ৰীয়ে দলংখন উদ্বোধন কৰিব গতিকে জনসভা সম্বোধন কৰিব নিশ্চয়ভাৱে বা স্থানীয় যিসকল লোক থাকে
চানমাৰী অঞ্চলৰ লোকসকলে হওক বা দলংখনে পৰিবহণ কৰিব লগা যাতায়াত কৰিব লগা যিসকল লোক থাকে তেওঁলোকো উপস্থিত থাকিব গতিকে তেওঁলোকক সম্বোধন কৰিবলৈ অস্থায়ীভাৱে এনেধৰণে বৰ্তমান সময়ত প্ৰেক্ষাগৃহ সাজু কৰি তোলা হৈছে যি প্ৰেক্ষাগৃহত হয়তো কাইলৈ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰিব তাৰ পাছতে মুকলি হ'ব এই উৰণ সেতুখন আৰু আমি দেখুৱাইছোঁ অতি সুন্দৰভাৱে অতি দৃষ্টিনন্দনভাৱে লাইট সংযোগ কৰা হৈছে দৃষ্টিনন্দনভাৱে যিসমূহ ডিভাইডাৰ আছে ডিভাইডাৰসমূহ আঁকি তোলা হৈছে সজাই পৰাই তোলা হৈছে সমান্তৰালভাৱে যি মাজৰ ডিভাইডাৰ থাকে তাত ৰিফ্লেক্টৰৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় বা ৰিফ্লেক্টৰসমূহে যাতে যাত্ৰীসকলক সদায় সচেতন কৰি ৰাখিব পাৰে তাৰ বাবে ৰিফ্লেক্টৰ ব্যৱহাৰ কৰা হৈছে ৰিফ্লেক্টৰৰ জৰিয়তে যাত্ৰীসকলে সচেতন হৈ থাকিব পাৰিব গতিকে অতি এটা সুন্দৰ পৰিৱেশ বৰ্তমান সময়ত আমি দেখুৱাইছোঁ পূৰ্বতে এইখন উৰণ সেতু মাথো চানমাৰীৰ পৰা কমাৰ্চ পইণ্টক সংযোগ কৰিছিল বা যি জু ৰোড আছে জু ৰোডৰ সৈতে চানমাৰীক সংযোগ কৰিছিল তাৰ পৰিৱৰ্তে বৰ্তমান সময়ত সেইখনৰ লগত আন এখন উৰণ সেতু সংযোগ হৈছে যাৰ ফলত চাৰিআলি এটা নিৰ্মাণ হৈছে বা ৰটাৰী এটা নিৰ্মাণ হৈছে যিটো ৰটাৰী আপুনি যিকোনো এটা দিশৰ পৰা উঠি অন্য দিশসমূহলৈ গতি কৰিব পাৰিব এই ৰটাৰীৰ এই বাকী আমি যিখিনি দেখিছোঁ তাত কিছু কিছু হয়তো কাম কাজ থাকিব বাকী কিন্তু সামগ্ৰিকৰূপে চাবলৈ গ'লে 3 বছৰৰ ঠাইত আচলতে 18 মাহতেই সম্পূৰ্ণ হৈ উঠিছে আৰু ৰাইজৰ সমস্যা যান জঁটৰ বহুখিনি সমাধান কৰিব এই উৰণ সেতুখনে নিশ্চয় গীতাশ্ৰী আমি যদি চাওঁ তেন্তে যি সময়ত আচলতে দলংখনৰ কাম আৰম্ভ হৈছিল বা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সময়ত যথেষ্ট আচলতে সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল বা তাৰ পূৰ্ব যিটো বছৰ আছিল আমি যদি চাওঁ তেন্তে 2023ৰ শেষৰ ফালে হয়তো কাম যদি ভুল হোৱা নাই তেন্তে কাম আৰম্ভ হৈছিল গতিকে সেই সময়ত আমি দেখিবলৈ পাইছিলোঁ যে 2023 বৰ্ষটোত আৰু 24 বৰ্ষটোত যথেষ্ট বানপানীৰ সমস্যা হোৱা দেখিবলৈ পোৱা গৈছিল কৃত্ৰিম বানে জোৰদা কৰি পেলাইছিল গোটেই অঞ্চলসমূহ কিন্তু তাৰ পাছত যদিহে চাওঁ তেন্তে উৰণ সেতুখন হোৱাৰ পাছত যিসমূহ তলৰ যদি পথছোৱাৰ কথা কওঁ তেন্তে তলৰ পথছোৱাও কিন্তু সমান্তৰালভাৱে বহলীকৃত হোৱা দেখিবলৈ পোৱা গৈছে অতি সুন্দৰকৈ নলা নৰ্দমাসমূহ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে যদি চাওঁ তেন্তে পথ বহলীকৰণ হৈছে তলত পাৰ্কিঙৰ ব্যৱস্থা হৈ উঠিছে গতিকে যিসমূহ সমস্যা আছিল এই সমস্যাসমূহ সমাধান হ'ব আৰু আপুনি যি ধৰণে উল্লেখ কৰিলে প্ৰায় 3 বছৰৰ সময়সীমা আছিল দলংখন নিৰ্মাণৰ বাবে কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছোঁ খুব কম সময়ৰ ভিতৰতে অতি ততাতৈয়াকৈ বা অতি আচলতে সোনকালেই দলংখন যাতে ৰাইজৰ বাবে মুকলি কৰিব পাৰি ৰাইজৰ যি দুৰ্ভোগ ভুগি আছে যাতায়াতৰ ক্ষেত্ৰত যদি আমি চাওঁ তেন্তে নুনমাটিৰ পৰা বৰ্তমান সময়ত যদি কেইটামান দিনৰ পূৰ্বলৈকে চাওঁ তেন্তে নুনমাটিৰ পৰা দীঘলী পুখুৰী পৰ্যন্ত সমগ্ৰ অঞ্চলটো ধূলিময় হৈ পৰিছিল যাতায়াতৰ বাবে যথেষ্ট কষ্টসাধ্য হৈছিল গতিকে অৱশেষত সেই গোটেইখিনি যিটো সমস্যা আছিলে সেয়া সমস্যাৰ শেষ হ'ব আৰু এই যিখন উৰণ সেতু সেয়া মুকলি হ'বলৈ গৈ আছে কাইলৈ মুকলি হ'ব নুনমাটি দীঘলী পুখুৰী সংযোগী উৰণ সেতুখন আৰু নিশ্চিত ৰূপত এই সেতুখনে গুৱাহাটী মহানগৰৰ অন্যতম গুৰুত্বপূৰ্ণ পইণ্টসমূহৰ যান জঁটৰ সমস্যা শেষ কৰিব প্ৰিয়ব্ৰত ধন্যবাদ